সো বন্ধুসকল অৰুণোদয়ৰ হিতাধিকাৰীসকলৰ মোবাইলত এনেকুৱাকৈ এখন মেছেজ আহিছে। অসমত থকা প্ৰতিজন অৰুণোদয়ৰ হিতাধিকাৰীসকলৰ মোবাইলত এনেকুৱাকৈ এখন মেছেজ আহিছে আৰু এই মেছেজৰ জৰিয়তে প্ৰতিজন হিতাধিকাৰীসকলৰ একাউণ্টত 1 টকাকৈ সোমাই দিয়া হৈছে। সো এই মেছেজটো কোনসকল মানুহৰ মোবাইলত আহিছে? সো সকলো মানুহৰ মোবাইলত কিন্তু এই মেছেজটো অহা নাই। বন্ধুসকল যিসকল মানুহৰ নাম অৰুণোদয়ৰ ফাইনাল লিষ্টত আহিছে বা যিসকল মানুহৰ নাম অৰুণোদয়ৰ ফাইনাল লিষ্টত আছে তেওঁলোকৰ মোবাইলত এনেকুৱাকৈ এখন মেছেজ আহিছে। সো আপোনালোকে নিশ্চয় গম পায় কিছুদিন আগতে অসমৰ মুখ্যমন্ত্ৰীয়ে যিসকল মানুহৰ নাম ফাইনাল লিষ্টত আহিছে বা যিসকলৰ নাম অৰুণোদয়ৰ লিষ্টত আছে তেওঁলোকক এখনকৈ এনেকুৱাকৈ এখন চিঠি প্ৰদান কৰিছে। সো যদি আপোনাৰ নামটো অৰুণোদয়ৰ ফাইনাল লিষ্টত আহিছে তেনেহলে নিশ্চয় আপুনিও এনেকুৱাকৈ এখন চিঠি লাভ কৰিছে। সো এতিয়া মূল কথাটো হল অৰুণোদয়ৰ সকলো মানুহে লাভ কৰে 1250 টকা কৰি, কিন্তু চৰকাৰে 1 টকাকৈ কিয় প্ৰদান কৰিলে? বাকি টকা কেতিয়া প্ৰদান কৰিব? তাৰ পিছত আন এটা কথা হল অৰুণোদয়ৰ ফাইনাল লিষ্টৰ পৰা বহু মানুহৰ নাম কৰ্তন হৈ গৈছে। তেওঁলোকে কেনেকুৱা তেওঁৰ নামবোৰ আকৌ ফাইনাল লিষ্টত লৈ আহিব বা তেওঁৰ নামটো কেনেকৈ অৰুণোদয়ৰ লিষ্টত অন্তৰ্ভুক্ত কৰিব? বন্ধুসকল আপোনালোকে নিশ্চয় গম পায় কিছুদিন আগতে অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে যে অহা 17 ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনত আপোনালোকক অৰুণোদয়ৰ টকা দিয়া হ'ব, কিন্তু এই টকা দিয়াৰ তাৰিখ কেনচেল হৈ গ'ল। আপোনালোকে অহা 16 পৰা 27 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকৰ একাউণ্টত 1250 টকা কৰি সোমাই যাব। এতিয়া কথা হল যিসকলৰ নাম অৰুণোদয়ৰ তালিকাৰ পৰা কেনচেল হৈ গৈছে বা বাদ পৰি গৈছে তেওঁলোকৰ নাম কেনেকৈ অন্তৰ্ভুক্ত কৰিব? বন্ধুসকল আপোনালোকৰ গাঁৱত যিজন মেম্বাৰ আছে আপোনালোকে যিজন মেম্বাৰ সিলেক্ট কৰিছে বা ভোটদান কৰিছে সেইজন মেম্বাৰৰ ওচৰত আপোনালোকৰ অৰুণোদয়ৰ এখনকৈ ফৰ্ম আহিব আৰু সেইখন ফৰ্ম আপুনি ফিলআপ কৰি জমা দিলেই কিন্তু আপোনাৰ নামটো আহিব অৰুণোদয়ৰ তালিকাত। বন্ধুসকল যদি আপোনালোকৰ অৰুণোদয় আঁচনি সম্পৰ্কে বা আন কিবা আঁচনি সম্পৰ্কে যদি কিবা সমস্যা আছে আপোনালোকে মোৰ ফেচবুকত যোগাযোগ কৰিব। মোৰ ফেচবুকৰ লিংকটো মই ভিডিঅ ডেসক্ৰিপচনত দি দিম, নহলে আপোনালোকৰ ফেচবুকত গৈ এনেকুৱাকৈ সাৰ্চ কৰিব অসমীয়া বেকাৰ যুৱক, এইখিনি লিখি আপুনি সার্চ কৰিব। তাৰ পিছত আপোনাৰ সন্মুখত কিন্তু এনেকুৱাকৈ আহিব, আপুনি ইয়াত ক্লিক কৰিব, তাৰ পিছত এই পেজটো ফলো কৰিব। ফলো কৰাৰ পিছত আপুনি ইয়াত আহি মেছেজ কৰিব। নিশ্চয় আপোনাৰ যিবোৰ সমস্যা আছে মই আপোনাক সমাধান কৰিবলৈ চেষ্টা কৰিম।